ওয়েলকাম টু মাই চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। ৱাটাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। নতুন চাকৰি আহিলে চ' এপ্লাইসমূহ আৰম্ভ হৈ গৈছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই দিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR ঠিপনৰ লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ হয়। কাৰণ আমাৰ টীমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। কিয়নো কোৰ্চটো যি বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, লিমিটেড টাইমৰ অফাৰ হয়। চ' যিমান পাৰে সিমান সোনকালে বাই কৰি লওক, যাতে আপোনালোকে অফাৰটো মিছ নহয়। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। চ' ADR ঠিপনৰ গ্ৰেড 3 গ্ৰেড 4 কোৰ্চ হয়। চ' আৰু এই যিটো কোৰ্চটো কেনেকৈ বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল। আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 918112672778। চ' এতিয়ালৈ কোৰ্চটোত কি লাভ কৰিব পাৰিব, ইয়াত আপোনালোকে 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব পাৰিব, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে, ছাবজেক্টখিনি যিখিনি টপিক আছে, সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ ইয়াত লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি কভাৰ কৰি থোৱা আছে। আৰু ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগ কৰি আপোনালোকে লাভ কৰিব পাৰিব। চ' আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয়। চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব। আৰু বিশেষকৈ আপোনালোকে জেনেৰেল নলেজৰ ক্ষেত্ৰত সকলোখিনি কভাৰ কৰি থোৱা আছে, কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আপোনালোকে লাভ কৰিব পাৰিব। চ' এই ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে, আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয়। আৰু লগতে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, লগতে previous year কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব। আৰু যিটো কোৰ্চটো 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হয়। চ' একেবাৰে লেটেষ্ট কোৰ্চ, সোনকালে গৈ বাই কৰি লওক। চ' দেখিব পাৰিছে জল বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। মই আপোনালোকক ডিটেইলছ জনাই দিব বিচাৰিছোঁ। IWAI যিটো ইণ্ডিয়ান ৱাটাৰ, যিটো আপোনালোকৰ ডিপাৰ্টমেণ্ট আছে এডমিনিষ্ট্ৰেটিভ, তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। UDC ক্লাৰ্ক ৰিক্ৰুটমেণ্ট আহিছে, মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকৰ কাৰণে মুকলি কৰি দিছে। চ' নটিফিকেশ্যনখন এপ্ৰিল মাহৰ 27 তাৰিখে ৰিলিজ কৰিছে। চ' বেছি দিন হোৱা নাই নটিফিকেশ্যনখন অহা। চ' সোনকালে আপোনালোকে আবেদনসমূহ কৰি লওক, কিয়নো সময় সমাগত, সোনকালে আবেদন কৰিলেহে আপোনালোকে আগবাঢ়িব পাৰিব। কিয়নো আপোনালোকে ধৰি লওক, যদি আপোনালোকে আবেদনসমূহ পিছত কৰিম বুলি ভাবে, আপোনালোকৰ চাৰ্ভাৰ ডাউন হ'ব পাৰে। চ' সোনকালে আবেদনসমূহ কৰি ল'ব লাগিব। পোনপ্ৰথমে মই আপোনালোকক অভাৰভিউটো দি দিব বিচাৰিছোঁ। ভেকেঞ্চি দেখি হৈছে জল বিভাগ পৰ্টি 2026। চ' অৰ্গেনাইজেশ্যন বুলি কৈছে ইণ্ডিয়ান ৱাটাৰ অথৰিটি অফ ইণ্ডিয়া, IWAI পৰা ইণ্ডিয়ান অথৰিটি, কেন্দ্ৰীয় জল বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। পোষ্ট নেম দেখি পাইছে আপাৰ ডিভিজন ক্লাৰ্ক, UDC ভেকেঞ্চি মুকলি কৰিছে। এপ্লাই মোড আপোনালোকে অফলাইন যোগে কৰিব লাগিব, অনলাইন যোগে কৰিব নোৱাৰে। চ' অফলাইন যোগে ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব লাগিব। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰি দিছে। চ' সোনকালে গৈ আবেদনসমূহ কৰি লওক। মিনিমাম এজ 18 বছৰ, মেক্সিমাম 56 ইয়াৰলৈকে পাৰিব। 18 বা 56 বছৰ বয়সলৈকে ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপোনালোকে SC/SC হয় 5 বছৰকৈ পাব, OBC হ'লে 3 বছৰকৈ পাব, PWBD হ'লে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কাৰণে কি ডকুমেণ্টছ প্ৰয়োজন হ'ব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ প্ৰয়োজন হ'ব, ছিগনেচাৰ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ড প্ৰয়োজন হ'ব, এডুকেশ্যন চাৰ্টিফিকেট প্ৰয়োজন হ'ব, কাষ্ট চাৰ্টিফিকেট প্ৰয়োজন হ'ব, এজ প্ৰুফৰ ডকুমেণ্টছ লাগিব। এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটৰ ক্ষেত্ৰত ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' এটা বেষ্ট অপৰচুনিটি হয়, আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হৈছে। চ' সোনকালে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' বেছি সময় নাই, সময় সমাগত যিহেতু, সোনকালে আপোনালোকে আবেদনসমূহ কৰি লওক। চ' বাকী ডিটেইলছখিনি দেখিব পাৰিছে। আৰু যদি ভাবিছে যে আপোনালোকে এই জল বিভাগৰ ক্ষেত্ৰত আবেদনসমূহ কৰিম বুলি কৰি ল'ব পাৰিব। লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত যে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, ADR ঠিপনৰ পৰা আদি কৰি সকলোখিনি এক্সামৰ ক্ষেত্ৰত, তেন্তে আপোনালোকে এতিয়া আবেদনসমূহ
বা আপোনালোকে এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ কাৰণে আমাৰ যিটো টিমৰ তৰফৰ কোৰ্চ প্ৰস্তুত কৰা হৈছে সেইটো বাই কৰিলে পঢ়িব পাৰে কিন্তু সেইটো পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধা বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড টাইমৰ যেহেতু অফাৰ হয় সো সোনকালে গৈ বাই কৰিলেও কোৰ্চটো আৰু বাই কৰিব কাৰণে হোৱাটছএপত জাষ্ট আই বুলি মেছেজ হৈ যাব